প্রথম আর দ্বিতীয় পর্যায়ের নির্বাচন অনুষ্ঠিত হয়ে যাওয়ার পিছত আজি বৰপেটাৰ যে তৃতীয় পর্যায়ের নির্বাচন অনুষ্ঠিত হব 7 জুনত আর এই তৃতীয় পর্যায়ের নির্বাচনের কারণে বৰপেটা যে সমষ্টি এই বৰপেটা সমষ্টিত ব্যাপক প্রচার অভিযান আরম্ভ হয়েছে আর আজি যে বৰপেটা সমষ্টির পাকা বেতবাড়ি বিধানসভা সমষ্টির যে ফুলগুড়ি এই ফুলগুড়িত কংগ্রেসে এখন বিশাল জনসভার আয়োজন করা হয়েছে। AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকিবলগীয়া এই জনসভাত ইতিমধ্যে বৃহৎ সংখ্যক কংগ্ৰেছ সমৰ্থক উপস্থিত হোৱা দেখা গৈছে। ইতিমধ্যে দেখা গৈছে যে কেমেৰা পাৰ্চনে দেখুৱাব যে যি ফুলগুৰি পাকা বেতবাড়িৰ ফুলগুৰিত অনুষ্ঠিত এই বৃহৎ জনসভাই আচলতে কংগ্ৰেছৰ এখন বৃহৎ জনসভা হিচাপে তেওঁলোকে ইয়াক অভিহিত কৰিছে আৰু দেখা গৈছে যে এই কংগ্ৰেছৰ যি নিৰ্বাচনী প্ৰচাৰ আজিৰ পৰাই এই ধৰণে বৃহৎ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে বিজেপি বা অগপই বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে য'ত ৰাজনাথ সিঙৰ লগতে বিভিন্নজন নেতাই আহি বৰপেটাত প্ৰচাৰ অভিযান চলাইছিল। আজিও বৰপেটাত সৰ্থেবাৰীত হিমন্ত বিশ্ব শৰ্মাই অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে আৰু আজি এই ধৰণে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ সমৰ্থনত মল্লিকাৰ্জুন খাৰ্গে আহি উপস্থিত হোৱা এই সভাত এই ধৰণে বিশাল জনসমাগমেৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু দেখা গৈছে যে এই বৰপেটাৰ যি আসন এই আসনখন আচলতে কংগ্ৰেছৰ কাৰণে তেওঁলোকৰ দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আছিল। বিগত সময়তো এই সমষ্টিৰ পৰা আব্দুল খালেক দিল্লীলৈ নিৰ্বাচিত হৈ গৈছিল। গতিকে কংগ্ৰেছে নিশ্চিতভাৱে বৰপেটা সমষ্টিটো তেওঁলোকে নিজৰ দখলত ৰখাৰ কাৰণে প্ৰাণপণ চেষ্টা কৰিব। বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰসকলক একত্ৰিত কৰি বিজেপি অগপৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে তেওঁলোকে এঘৰি যুঁজ দিয়াৰ কাৰণে তেওঁলোকে কংগ্ৰেছে কঁকালত টঙালি বান্ধিছে আৰু আজিৰ যি বিশাল জনসভা এই বিশাল জনসভাই নিশ্চিতভাৱে কংগ্ৰেছে এই বৰপেটাত যে এক যুঁজ দিবলৈ সক্ষম হ'ব এই কথাই অনুভৱ। যেহেতু কংগ্ৰেছৰ যিখন নিৰ্বাচনী সভা এই বৰপেটাৰ এই সভাখনত যথেষ্ট সংখ্যক ৰাইজৰ সহায় দেখিবলৈ পোৱা গৈছে, গতিকে ৰাইজৰ মতামত কি হ'ব তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰক। হয়, নিশ্চিতভাৱে আমি বিভিন্নজনক কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব এটা বিশাল জনসভাত এই ধৰণে সমবেত হৈছে, বৰপেটাক লৈ কি ক'ব? দিব্যায়ন জিকি গৈছে ইতিমধ্যে যথেষ্ট ভাল। বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি গোটেই বৰপেটা সমষ্টি যথেষ্টখিনি ভাল। দেখিছে আপোনালোকে সমাগম নিশ্চিন্তভাৱে আমাৰ কংগ্ৰেছৰ জয়যাত্ৰা। গোটেই ভাৰতবৰ্ষত এতিয়া কংগ্ৰেছৰ উত্থান আৰু আমি ৰাহুল গান্ধীৰ নেতৃত্বত এইবাৰ NDA চৰকাৰ গঠন কৰিব পাৰিম বুলি পাৰি আছো। আৰু এই মুহূৰ্তত এই ধৰণে বিহু নাচ দেখা গৈছে বা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। আমি আৰু বিভিন্নজনৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম। ইয়াৰ এগৰাকী কংগ্ৰেছ সমৰ্থক আছে, কি ক'ব বৰপেটাক? ভাল লাগিছে, ভাল লাগিছে, কংগ্ৰেছৰ সভাত আহি ভাল লাগিছে। বৰপেটাক লৈ কি ক'ব? ভাল লাগিছে, জিকিব। আৰু বৰপেটাৰ যি কংগ্ৰেছ সমৰ্থকসকল বৰপেটাৰ কংগ্ৰেছ সমৰ্থকসকল আশাবাদী যে বৰপেটাৰ যি বৰপেটা বৰপেটাৰ আসনখন এইবাৰো তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ দখলত ৰাখিবলৈ সক্ষম হ'ব বুলি তেওঁলোক আশাবাদী। কি ক'ব আজি মল্লিকাৰ্জুন খাৰ্গে আপোনালোকৰ সভাত উপস্থিত হ'ব? আচলতে কি আমাৰ সংবিধান ৰক্ষাৰ যুঁজ এই নিৰ্বাচনত আমি সংবিধান ৰক্ষা কৰিব লাগিব। মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত আমাৰ বৰপেটা লোকসভা সমষ্টিত বিশাল উন্নতিৰ পথ দেখা গৈছে। আমাৰ দিব্যায়ন ডাঙৰীয়া নিশ্চিতভাৱে জিকিব বুলি আমি আশাবাদী। এইখিনি কিন্তু যুঁজ কঠিন হ'ব, কি ক'ব? কঠিন নহয়, সহজ হ'ব, আমাৰ বহুত সহজ হ'ব। আমাৰ জিকাটো আমাৰ কঠিন নহ'ব, বেটাৰে নহয়। বিজেপি আৰু অগপৰ বিৰুদ্ধে আপোনালোকে যুঁজ দিব লাগিব। আমাৰ পুৰা যুঁজ হ'ব, পুৰা যুঁজ হ'ব। নিশ্চিতভাৱে এই ধৰণে বিভিন্নজনে আমাৰ সৈতে কথা কি ক'ব? আমি বহুত আনন্দিত হৈছোঁ। আমাৰ কংগ্ৰেছ আৰু এই ধৰণে মল্লিকাৰ্জুন খাৰ্গে ভূপেন বৰাকে আদি কৰি কংগ্ৰেছ নেতৃত্ব সভাত উপস্থিত হৈছে। আমি ভূপেন বৰাক পাইছোঁ। আজি বৰপেটাৰ ৰাইজে জনসমাগম
সমুদ্ৰ সৃষ্টি কৰিছে নামনি অসমৰ ৰিজাল্ট 4টা সমষ্টিত আজি বৰপেটাৰ যিটো পৰিস্থিতি এই পৰিস্থিতি 7 মে তাৰিখে 4টা সমষ্টিত আমি জিকিম কিন্তু বৰপেটা কঠিন হ'ব নেকি চাই থাকক আপুনি ৰাইজে যিফালে যাব সিদ্ধান্ত সেইফালে যাব আপোনাৰ আৰু এই ধৰণে এই সভাতে ভূপেন বৰা উপস্থিত হৈছে